ৰাম নাৰায়ণ ৰাম মন কি মনৰ এটা শক্তি এটা কম্পন এটা চুম্বক যিদৰে সকলো বস্তু নিজৰ ফালে টানি আনিবলৈ সক্ষম মনেই আমাৰ চিন্তা যেতিয়া কোনোবাই ভাল বা বেজদা কয় বা শিশুৱে প্ৰবন্ধা কৰে তেতিয়া মন আৰু মগজুৱে একেলগ হৈ সেই কথা ধৰে আৰু চিন্তা কৰে মনত অপাৰ শক্তি থাকে পৃথিৱী আকাশ আৰু প্ৰকৃতিত যিমান শক্তি আছে ঠিক সেইবোৰে এটা মানুহৰ ভিতৰতো থাকে এটা মানুহৰ শৰীৰ মানেই মনৰ বিস্তাৰ যেনে দূৰৰ পৰা চানদয় আৰু আন সামগ্ৰী বনোৱা হয় ঠিক সেইদৰে মন শৰীৰৰ সকলো অংশত থকা দেখা যায় যেতিয়া কোনো মানুহে এটা বীজ মাটিত ৰোপণ কৰে সেই বীজে গছ হৈ উঠে আৰু তাৰ পৰা বহু গছ পুলি আৰু ফল জন্মে ভাবকচোন এটা সৰু বীজে কেনেকৈ ইমান ডাঙৰ বিস্তাৰ লাভ কৰে আকাশৰ পৰা অসংখ্য তৰা নক্ষত্ৰ সূৰ্য আৰু পৃথিৱী জন্ম লৈছে যেনে গছ-গছনি ডাঙৰ হয় তেনেদৰে পৃথিৱী আৰু সৃষ্টি বিস্তৃত হৈ আহিছে এই হৈছে পৃথিৱীৰ প্ৰকৃতি পঞ্চভূতৰ পৰা সকলো সৃষ্টি হৈছে আমাৰ শৰীৰো পৃথিৱী জল বায়ু অগ্নি আৰু আকাশৰে গঠিত মনে সেই শক্তি যিদৰে সকলোকে এক সূত্ৰত গাঁঠি ৰাখে মনেই আল্লাহ মনেই ভগৱান যেতিয়ালৈকে মানুহে নিজৰ মনৰ মূল্য নুবুজে তেতিয়ালৈকে তেওঁ মুক্তি লাভ নকৰে এই পৃথিৱীৰ আটাইতকৈ প্ৰবল শক্তি মন যেনে শৰীৰ সলনি হয় তেনেদৰে মনো প্ৰতিক্ৰিয়া দিয়ে যি ব্যক্তি কৰ্ম কৰে তেতিয়াহে সঁচাকৈ উন্নতি পায় যিকোনো কাম কৰাৰ আগতে মনক সাজু কৰিব লাগে মনৰ কথা মানুহে শুনিব পাৰে কিন্তু মন খেলালি যোৱাভাৱে চলিব নোৱাৰে যেতিয়া কোনো ব্যক্তিৰ মৃত্যু হয় আৰু তেওঁৰ অন্ত্যেষ্টি সম্পন্ন হয় তেতিয়া তেওঁৰ শৰীৰ যি পঞ্চভূতৰ পৰা গঠিত আছিল সেইবোৰত গলি যায় আকাশত প্ৰকৃতিত পৃথিৱী আৰু শক্তিক সদায় প্ৰণাম জনাব লাগে ৰাম নাৰায়ণ ৰাম নামটো সদায় জপ কৰা উচিত কাৰণ এই বীজ মন্ত্ৰটোৰ ভিতৰত সমগ্ৰ বিশ্ব অৱস্থিত আকাশৰ পৰা শক্তি আহি প্ৰকৃতিৰ সৃষ্টি হয় আৰু সেই প্ৰকৃতিৰ পৰা আমি সকলো গঠিত হৈছো আমি সকলো সেই প্ৰকৃতিৰ সৈতে জড়িত আকাশতে নক্ষত্ৰ সৃষ্টি হৈছে তৰা হৈছে সূৰ্যতকৈ বহু গুণ ডাঙৰ নক্ষত্ৰ আকাশতে আছে যেতিয়া সৃষ্টি আৰম্ভ হৈছিল তেতিয়া সেইটো অণু সদৃশ সৰু আছিল একেধৰণে সেজা বাদুলি গৈ এক বিশাল ৰূপ লৈছে আজিকালি পৃথিৱীত প্ৰায় 8 কোটিতকৈও বেছি মানুহ আছে তেওঁলোকৰ প্ৰতিটো শৰীৰ ৰাম নাৰায়ণ ৰামৰ পৰা গঠিত য'ত পঞ্চভূত অন্তৰ্ভুক্ত এই পঞ্চভূতৰ পৰা আমি শক্তি বুদ্ধি আৰু চেতনাৰ উৎস পাইছো এই বুদ্ধিৰে আমাক জীৱনৰ সঁচা অৰ্থ বুজাজ জীৱন কেনেদৰে আৰু কেনেকৈ যাপন কৰিব লাগে হেৰি ই অতি প্ৰয়োজনীয় যে আমি আত্মচিন্তন কৰোঁ নিজৰ অন্তৰাত্মাৰ মাত শুনো আৰু নিজৰ বিবেকৰ কথা মানো যেনেকৈ যে আমি যিকোনো কাম কৰোঁ আমাৰ বিবেকে আমাক সঠিক পথ দেখুৱাব সেই সৈতে ৰাম নাৰায়ণ ৰাম নামটো সদায় জপ কৰি থাকিব লাগে কাৰণ এই পবিত্ৰ নামটো আপোনাৰ জীৱনৰ উদ্ধাৰ কৰে এই নামে আপোনাৰ সপোন আৰু ইচ্ছাসমূহ পূৰণ কৰে আৰু আপোনাক নিজৰ আত্মাৰ সৈতে সাক্ষাৎ কৰাই দিয়ে